নমস্কাৰ সুপ্ৰভাত পুৱাৰে অনুষ্ঠান জ্যোতিষশাস্ত্ৰৰ শিতানলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছো। আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং আৰু তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে দিব জ্যোতিষশাস্ত্ৰৰ বহুতো বিধান। দাদা স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। যিহেতু আমি অনুষ্ঠানৰ আৰম্ভণিতে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত জানো, আজিও সেই বিষয় লৈ আমি অনুষ্ঠানটি আৰম্ভ কৰোঁ। হয়, আজিৰ দিনটোত তিথি শুক্লা দশমী, ইন্দ্ৰযোগ, বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, অনুৰাধা নক্ষত্ৰ, দেৱগণ। আজি যাত্ৰা নাই, ৰিক্তাযোগ আছে। শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজি কলমৌ শাক খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটো ৰাখিবলৈ। প্ৰথমতে মই মেঘ ৰাশিৰ বাবে দুখন টেৰট কাৰ্ড ল'ম, চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি দিনটো আপোনাৰ বাবে অতি শুভ দেখা যায়। বহুদিনীয়া সপোনৰ সাৰ্থক হ'ব। কৰ্মস্থানত সুনাম অৰ্জন কৰিব পাৰিব। আৰ্থিক দিশত চিন্তাৰ কাৰক, প্ৰেমত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। বিদ্যাত শুভ ফল। আজি মাখন বৰণটো আপুনি ইউজ কৰিব পাৰে লাকি কালাৰ হিচাপে। আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ, টৰাছ, ওৱান্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি আত্মীয়ৰ লগত বিবাদ আদি হ'ব পাৰে। কৰ্মস্থানত কামৰ যথেষ্ট চাপ থাকিব, বেছি হ'ব পাৰে কাম কাজ। দিনটোত কৰ্মব্যস্ততাৰ মাজেৰে আপুনি পাৰ কৰিব লাগিব। প্ৰেমত আনন্দ, ভ্ৰমণত শুভ ফল। আজি বিদ্যাৰ্থীসকলৰ ব্যস্ততা বৃদ্ধি হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ফল মূল মিঠাই আদি ভিকাৰীজনক দান কৰক, ভাল ফল দিব। মেৰুণ কালাৰ লাকি, আনলাকি কালাৰ হ'ব ব্লেক। এতিয়া হওক মিথুন ৰাশিলৈ, জেমিনি, চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আপোনাৰ ভাল ব্যৱহাৰে সমাজত আপোনাৰ সুনাম অৰ্জন কৰোঁতে সুবিধা হ'ব। আজি ব্যৱসায় বাণিজ্যত আয়ৰ পৰিমাণ বৃদ্ধি পাব। হঠাৎ কোনো দূৰ ভ্ৰমণৰ আলোচনা হ'ব পাৰে। বিদ্যাত শুভ ফল, প্ৰেমত শুভ ফল। আজি কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক, শিৱ মন্দিৰ দৰ্শন কৰক, ভাল ফল আহিব। মাটিয়া বৰণটো শুভ কালাৰ মাটিয়া, আৰু আনলাকি কালাৰ হ'ব হোৱাইট, বগা। এতিয়া হওক কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, চ'ৰ্চ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বহুদিনৰ পৰা পাব লগা ধন ঘূৰাই পাব। বহুদিনৰ পৰা আপুনি পাব লাগিছিল কিন্তু নাপায়, কিন্তু আজি ঘূৰাই পাব। আপোনাৰ বিভিন্ন ক্ষেত্ৰত বাধা বিঘিনি থাকিব। আপোন মানুহৰ পৰা মনত আঘাত প্ৰাপ্তিৰ যোগো দেখুৱাই আছে। কৰ্মস্থানত অশান্তি, বিয়া বাৰুৰ যোগ, দাম্পত্যত শুভ হ'ব। গোলাপীয়া বৰণটো লাকি, আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ যাম, কিন্তু আমাৰ হাতত বহুকেইখন চিঠি পত্ৰ আহি পৰিছে। তিনিচুকীয়াৰ পৰা কুশল বেজবৰুৱাই আমালৈ লিখি পঠিয়াইছে আৰু আপোনাক সুপ্ৰভাত জনাইছে। আৰু লগতে তেওঁ এটা কথা জানিব বিচাৰিছে, জীৱ জন্তুক ভোজন কৰালে কেনেকুৱা ফল পোৱা যায় সেই বিষয়লৈ আপোনাৰ পৰা জানিব বিচাৰিছে। শাস্ত্ৰই কৈছে যে জীৱ জন্তুক যদি আপুনি নিজ সন্তানৰ দৰে পোহপাল দিয়ে, ভোজন কৰায়, তেতিয়া নৱগ্ৰহই তুষ্টি লাভ কৰে, নৱগ্ৰহ শান্ত হয়। আপোনাৰ ওপৰত গ্ৰহ গতিৰ কুপ্ৰভাৱ থাকিব নোৱাৰে। যেনে কাছক যদি আপুনি খুৱায়, কাছ হৈছে লক্ষ্মী দেৱীৰ প্ৰতীক। কাছক খোৱালে ধন ঐশ্বৰ্য বৃদ্ধি হয়। বান্দৰক যদি খুৱায়, শত্ৰু নাশ হয় আৰু বিভিন্ন দুৰ্ঘটনাৰ পৰা আপুনি মুক্তি পাব পাৰে। বিশেষকৈ মঙলবাৰ দিনা বান্দৰক কল খোৱালে বিশেষ শুভ ফল দিয়ে। যদি আপুনি গাই গৰুক খুৱায়, একেবাৰে পুৱা ভাগত যদি গাই গৰুক মিঠা ৰুটি খাবলৈ দিয়ে, তেতিয়া ঘৰখনত শান্তি ঘূৰি আহে, মানসিক শান্তি লাভ কৰিব পাৰে, ধনপ্ৰাপ্তি হয়। যদি আপুনি হাতীক খুৱায়, দুখৰ পৰা মুক্তি, পাপমুক্তি হয়। কোনোবাই যদি বহুত পাপ কৰে, তেখেতে যদি ৰেগুলাৰলি হাতীক খুৱায়, তেতিয়া পাপ নাশ হয় বুলি শাস্ত্ৰই কোৱা হৈছে। যদি চৰাই চিৰিকটিক খুৱায়, তেতিয়া বুদ্ধিৰ বিকাশ হয়, ধনপ্ৰাপ্তি হয়। যদি ষ্টুডেণ্টসকলে চৰাই চিৰিকটিক খাবলৈ দিয়ে, তেতিয়া কিন্তু বিদ্যালাভত বিশেষ শুভ ফল পাব পাৰে। ঠিক তেনেকুৱা কাউৰীক খোৱালে পিতৃদোষৰ পৰা মুক্তি পায়। যদি কুষ্ঠিখনত পিতৃদোষ থাকে, তেতিয়া বিভিন্ন ধৰণৰ অপমংগল অশান্তি হ'ব পাৰে। গতিকে ৰেগুলাৰলি কাউৰীক খুৱাওক আৰু পুৱা ভাগতে নিজে লঘোণত থাকক, তাৰপাছত খুৱাওক, তেতিয়া অতি শুভ ফল দিব। যদি কুকুৰক খুৱায়, শত্ৰুতাৰ পৰা মুক্তি। আৰু কলা বৰ্ণৰ কুকুৰক যদি শনিবাৰ দিনা তিলৰ বিস্কিট খাবলৈ দিয়ে, তেতিয়া শনিৰ দশাৰ পৰা মুক্তি লাভ হয়। গতিকে বিভিন্ন ধৰণৰ জীৱ জন্তুক আপুনি যদি খুৱাব পাৰে, পোহপাল দিব পাৰে, তেতিয়া অতি সোনকালে শুভ ফল আপুনি আশা কৰিব পাৰে। ধন্যবাদ। নিশ্চয়কৈ তেওঁ আপোনাৰ উপশমৰ পৰা উপকৃত হ'ব। আৰু আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। এতিয়া মই গৈছোঁ সিংহ ৰাশিলৈ, লিঅ', চ'ৰ্চ এণ্ড পেজ অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে আজি দিনটো আপোনাৰ অজান্তে কিবা ভুল থাকি যাব পাৰে।
আজি ক্ষতিসাধন হ'ব পাৰে, ভ্ৰমণৰ ক্ষেত্ৰত বাধা আহিব, আজি বন্ধু বান্ধৱৰ ওপৰত বিশ্বাস কৰি কোনো কৰ্মত আগ নাবাঢ়িব। আজিৰ দিনটো সিংহ ৰাশিৰ জাতক জাতিকাসকলে পাৰ চৰাইক চাউল বুট মুগ আদি খাবলৈ দিয়ক, ভাল হ'ব। সোণালী বৰণটো শুভ কালাৰ, আৰু আনলাকি কালাৰ হ'ব বেঙুনীয়া। এতিয়া হওক কন্যা ৰাশিলৈ, চ'ৰ্টছ এণ্ড টেম্পাৰেঞ্চ। এই দুখন কাৰ্ড মতে কামৰ বৃদ্ধি হোৱাৰ বাবে মানসিক চিন্তা পৰিশ্ৰম আদি বৃদ্ধি পাব। সামাজিক কৰ্মত সুনাম অৰ্জন কৰিব পাৰিব। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত মতানৈক্যই দেখা দিব পাৰে। পিতৃৰ শৰীৰক লৈ চিন্তাৰ কাৰকতা। আজি গণেশ মন্দিৰত গৈ কেইটামান লাড্ডু, অৰেঞ্জ কালাৰৰ সেন্দুৰ, ধূপ চাকি আদি আগবঢ়াওক, ভাল ফল পাব। ৰঙা বৰণটো শুভ আৰু অশুভ বৰণ হৈছে সেউজীয়া গ্ৰীণ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, ওৱান্স এণ্ড চ'ৰ্টছ। এই দুখন কাৰ্ড মতে আজি নতুন গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰে। অধিক খঙৰ বাবে সংসাৰত অশান্তি, আপোনাৰ খংৰাগ দমন কৰক, ভাল হ'ব। স্বাস্থ্যৰ প্ৰতি যত্ন লওক, সন্তানৰ স্বাস্থ্যক লৈ চিন্তাত পৰিব পাৰে। আজি প্ৰেমত মতানৈক্য, বিদ্যাত শুভ, ভ্ৰমণত শুভ। আজিৰ দিনটো তুলা ৰাশিৰ জাতক জাতিকাসকলে দান ধ্যান কৰক। হোৱাইট কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব ৰেড। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ, পেণ্টাকুলছ এণ্ড কিং অফ চ'ৰ্টছ। এই দুখন টেৰট কাৰ্ড মতে ঘৰুৱা পৰিৱেশ মোটামুটি ভালে, যদিও আজি প্ৰয়োজনত কিছু প্ৰব্লেম থাকিব। সাংস্কৃতিক দিশত জড়িত থকাসকলৰ বাবে দিনটো শুভ। যিকোনো অৰ্থনৈতিক আলোচনাৰ চূড়ান্ত সিদ্ধান্ত ল'ব পাৰে। ভ্ৰমণত শুভ। নীলা বৰণটো শুভ আৰু অশুভ কালাৰ হৈছে গোলাপীয়া। হয় দাদা, যিহেতু প্ৰত্যেক দিনাই আপুনি একোটিকৈ খুব সুন্দৰ বিষয় লৈ আহে, আজি কেনেধৰণৰ বিষয় আছে? আজিৰ বিষয় হৈছে হোটেল ৰেষ্টুৰেণ্ট আদি। বহুতে হোটেল বনায়, ৰেষ্টুৰেণ্ট বনায়। আৱাসীয় হোটেলৰ যেতিয়া ভূমি ক্ৰয় কৰিব, 4টা কৰ্ণাৰত 90 ডিগ্ৰী ৰাখি মাটি নিৰ্বাচন কৰিব লাগে। মাটিৰ পশ্চিম আৰু দক্ষিণ ভাগত যেন তুলনামূলকভাৱে ওখ হয়। তাৰমানে ৱেষ্ট ছাইডটো আৰু ছাউথ ছাইডটো মাটিডোখৰ অকণমান ওখ হ'ব লাগে, সেই দুটা ছাইড। পানীৰ ব্যৱস্থা ৰাখিব লাগে। উত্তৰ পূব দিশে নৰ্থ ইষ্ট কৰ্ণাৰত পানীৰ চ'ৰ্চটো আহিব লাগিব, মেইন চ'ৰ্চ। ছুইমিং পুল, ফাউণ্টেইন মানে ফোৱাৰা উত্তৰ পূব নতুবা ইশান কোণত হ'লে বিশেষ ভাল, টকা পইচা আৰ্নিং ভালকৈ হয়। কিটচেন যদি থাকে, জেনেৰেটৰ ৰাখে, ইলেক্ট্ৰিকেল বস্তুও ৰাখে, তেতিয়া আগ্নেয় কোণত ৰাখিব, দক্ষিণ পূব কৰ্ণাৰত ৰাখিব পাৰে। প্ৰমুখ দ্বাৰ উত্তৰ পূব বা ঈশান ফালে যদি আপুনি বনায় বেছি ভাল। আৰু জল প্ৰবাহৰ গতি মানে পানী যোনফালে যাব ওলাই যাব, পূব বা ঈশানমুখী ৰাখিলে ভাল। ৰিচেপশ্যন আৰু প্ৰৱেশদ্বাৰৰ প্ৰথমতে থাকিব, মানে প্ৰৱেশদ্বাৰৰ ফাৰ্ষ্ট পাৰ্টতে ৰিচেপশ্যন থাকিব। আৰু খোৱাৰ ঘৰ বনাব পাৰে পশ্চিম দিশত। আৰু বহুতল হোটেলৰ চিৰি ঢাপৰ সংখ্যা কিন্তু বেজোৰ হ'ব লাগে। প্ৰতিটি ৰুমৰ প্ৰৱেশদ্বাৰ হ'ব উত্তৰ বা পূৰ্বাভিমুখী, মানে ইষ্ট ফেচ। এটাচ বাথৰুম উত্তৰ পশ্চিম দক্ষিণ দিশত হ'লে ভাল। মিউজিক ৰুম, বাৰ, যদি ধুনীয়া ৰেষ্টুৰেণ্ট থাকে, হল থাকে, তেতিয়া উত্তৰ পশ্চিম দিশত হ'লে বিশেষ ভাল। স্পা, হেল্থ ক্লাব আদি পূব দিশত থাকিব লাগে। তেনেকুৱাকৈ যদি হোটেল বনায় নতুবা ৰেষ্টুৰেণ্ট বনায়, তেতিয়া কিন্তু টকা পইচা যথেষ্ট আহিব আৰু লোকচানৰ ভয় নাথাকে। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। এতিয়া আহিছোঁ, মই দুখন কাৰ্ড লৈছোঁ, পেণ্টাকুলছ এণ্ড চ'ৰ্টছ, ধনু ৰাশি, চেটেৰিয়াছ। শিল্পকৰ্মৰ লগত জড়িতসকলৰ বাবে দিনটো শুভ। ব্যৱসায় বাণিজ্যত জড়িতসকলৰ আয় বৃদ্ধিৰ যুগ। টকা পইচাৰ সমস্যা থাকিব। দাম্পত্যত মধ্যম পৰিৱেশ। বিদ্যাৰ্থীসকলৰ ব্যস্ততা বৃদ্ধি। বেঙুনীয়া বৰণটো শুভ, অশুভ কালাৰ হৈছে বগা, হোৱাইট। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, চ'ৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি দিনটো আপোনাৰ বাবে শুভকাৰক। কাৰোবাৰ পৰা বিচৰা মতে সহায় সহানুভূতি নাপায়, ব্যৰ্থ হ'ব। আজি কৰ্মব্যস্ততা বৃদ্ধি পাব। স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। প্ৰেমত আনন্দ প্ৰাপ্তি। আজিৰ দিনটো পাৰিলে দুখীয়াজনক মিঠাই খাবলৈ দিয়ক। য়েলো কালাৰ ইউজ কৰক, মেৰুণ কালাৰ নালাগে। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ, চ'ৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰে মনত আঘাত দিব। কৰ্মত সফলতা দেখুৱাই আছে, প্ৰতিশ্ৰুতিবদ্ধ নহ'ব। আজি পাৰিবাৰিক মধ্যম, বন্ধু বান্ধৱৰ লগত সুসম্পৰ্ক স্থাপন। বিয়া বাৰুৰ কথা বতৰাত শুভ ফল। আজি ব্লু কালাৰ লাকি, আনলাকি কালাৰ হ'ব গ্ৰীণ। এতিয়া আহিছোঁ মীন ৰাশিলৈ, ৰাশিচক্ৰ শেষ ৰাশি মীন ৰাশি, চ'ৰ্টছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে যিকোনো কৰ্মৰ বাবে আনৰ পৰা সহায় সহানুভূতি পাব। কৰ্মস্থানত সন্মান লাভ। বিদেশ ভ্ৰমণৰ সুযোগ। বিদ্যাৰ্থীসকলে আশা কৰা মতে সফলতা অৰ্জন কৰিব পাৰিব। প্ৰেমত মধুৰতা। আজিৰ দিনটো মীন ৰাশিৰ জাতক জাতিকাসকলে
দেৱী কালীৰ মন্দিৰত জবা ফুলৰ মালা এডাল আগবঢ়াওক, ভাল ফল দিব। বেঙুনীয়া কালাৰটো শুভ, আনলাকি কালাৰ হ'ব ব্লেক। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অনুষ্ঠানটি শেষ কৰিব লাগিব। অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াই আজি মৰ্ণিং লাইভ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।